আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোর্স থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। স্কিল মানে কেৱল হাতৰি বাতৰি কাম নহয়, হয় স্কিল মানে হাতৰ বিদ্যা, কিন্তু স্কিল মানে মগজুৰ বিদ্যাও স্কিল। তো মগজুৰ বিদ্যা আৰু হাতৰ বিদ্যা এই দুয়োটা বিদ্যা মহাবিদ্যালয়তে ছাত্ৰ ছাত্ৰীয়ে আয়ত্ত কৰিব। স্কিল মানে কেৱল এই বোৱা কটা কাঠ মিস্ত্ৰী পাইপ মিস্ত্ৰী সেইটো নহয়। স্কিল বুলি ক'লে BTech পাছ কৰা ইঞ্জিনিয়াৰ এজনকো স্কিলৰ প্ৰয়োজন, কাৰণ তেওঁ BTech পাছ কৰিছে, অইলে কি নতুন নতুন মেচিন আহিছে, মেচিনবিলাক চলাব নাজানে, গতিকে সেই মেচিন চলাবৰ কাৰণে তেখেতক স্কিল ট্ৰেইনিং লাগিব। ডক্টৰ এজনকো আৰু স্কিল ট্ৰেইনিঙৰ প্ৰয়োজন। এনেকে বিভিন্ন লেভেল আছে স্কিলৰ, এই বিভিন্ন লেভেলৰ স্কিল ট্ৰেইনিং বিলাক প্ৰয়োজন। মগজুৰ স্কিল, আজি আমি অসমীয়া ভাষাটো এটা বিষয় হিচাপে লৈ ডিগ্ৰী পঢ়িছো, কিন্তু পঢ়াৰ পাছতো আমি হয়তো অসমীয়া লিখিব জানো, আমি ৰঘুনাথ চৌধুৰী জানো, আমি কমলাকান্ত ভট্টাচাৰ্য আমি জানো, অম্বিকাগিৰি ৰায় চৌধুৰী জানো, কিন্তু মই চাকৰি পাবলৈ হ'লে বা মই ক'ৰবাত নিয়োজিত হ'বলৈ হ'লে মোৰ বিশেষ কিছুমান দক্ষতাৰ দৰকাৰ। যেনে মই আলোচনী এখন সম্পাদনা কৰা, এইটো এটা দক্ষতা, এইটো এটা স্কিল। ছ'চিয়েল মিডিয়াৰ কাৰণে, কোম্পানীৰ কাৰণে কণ্টেণ্ট ৰাইটিং, কণ্টেণ্ট লিখা, এইটো এটা স্কিল। ক্ৰিয়েটিভ ৰাইটিং, এইটো এটা স্কিল। এই স্কিলসমূহ মহাবিদ্যালয়তে ছাত্ৰ ছাত্ৰীক দিয়াৰ ব্যৱস্থা এটা গঢ়ি তুলিব লাগিব। মই কলেজ কৰ্তৃপক্ষক ধন্যবাদ জনাইছো যে ডিগবৈ মহিলা মহাবিদ্যালয়ে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত 8টা বিষয়ত স্কিল আৰম্ভ কৰিছে। কিন্তু আমি অসম চৰকাৰে ইনফোসিস কোম্পানীৰ লগত আমাৰ MOU চহী কৰা আছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইনফোসিসৰ তেওঁলোকৰ অনলাইন পৰ্টেলৰ পৰা স্কিল ডেভেলপমেণ্টৰ শৰ্ট টাৰ্ম কোৰ্স বিনামূলীয়াকৈ কৰিব পাৰে। আৰু কিমান কোৰ্স আছে? 4,000 কোৰ্স আছে। ভাৰত চৰকাৰৰ স্বয়ং পৰ্টেলত হাজাৰ কোৰ্স আছে। তো কেইটামান বিষয়ৰ জ্ঞানেৰে আমি আজিৰ পৃথিৱীখনত আমি নিয়োগযোগ্য হ'ব নোৱাৰো। আমাৰ নিয়োগযোগ্য হোৱাৰ কাৰণে আমাক এডিশ্যনেল স্কিলৰ প্ৰয়োজন হ'ব। সেই স্কিল অনলাইন এভেইলেবল আৰু সেই স্কিল অফলাইন কলেজখনতে প্ৰদান কৰাৰ ব্যৱস্থা কলেজ কৰ্তৃপক্ষই কৰিব লাগিব। ডিগবৈ মহাবিদ্যালয়ে আৰম্ভ কৰিছে। মই সকলোকে তাত পাৰ্টিচিপেট কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কোনোবা পৰীক্ষা বিলাকৰ পাৰ্চেণ্টেজ 95, 96, কিন্তু এতিয়া চাকৰিৰ বজাৰখনত 96% পোৱাৰ পাছতো চাকৰি নাপায়। কিয় নাপায়? কাৰণ মাৰ্কশ্বিট চাই বহুত কোম্পানীয়ে, কৰ্পৰেট সকলে মাৰ্কশ্বিট চাই এমপ্লয়মেণ্ট নিদিয়ে, ইণ্টাৰভিউ লৈ পেলাই এমপ্লয়মেণ্ট। ইণ্টাৰভিউ কি চাইছে? যে তেওঁৰ দক্ষতা, যোগ্যতা, তেওঁৰ এটিটিউড আমাৰ